আজিৰে পৰা ৰাজ্যত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। পুৱা 9 বজাৰ পৰা আৰম্ভ হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাটি। আজি ইংৰাজী বিষয়েৰে আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষা। ৰাজ্যত 944টা পৰীক্ষা কেন্দ্ৰত এবাৰ অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। পৰীক্ষাত অৱতীৰ্ণ হৈছে 4,29,448 গৰাকী পৰীক্ষাৰ্থী। ইয়াৰ ভিতৰত 1,90,653 গৰাকী ছাত্ৰ আৰু 2,38,795 গৰাকী ছাত্ৰী। বিগত বৰ্ষৰ তুলনাত এবাৰ বৃদ্ধি পাইছে পৰীক্ষাৰ্থীৰ সংখ্যা। 8,720 গৰাকী পৰীক্ষাৰ্থী বৃদ্ধি পাইছে এই বছৰ, যাৰ বাবে 31টা পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰা হৈছে এইবাৰ পৰীক্ষাত। বিগত বৰ্ষতকৈ পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে 48,142 গৰাকী। প্ৰথমবাৰৰ বাবে এইবাৰ 4টা বিষয়ত থাকিব OMR শীট। আজি পুৱাই যোৰহাটৰ এটি পৰীক্ষা কেন্দ্ৰৰ বাহিৰত দেখা গৈছে অভিভাৱকৰ ভিৰ। সন্তানৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাটোত উৎসাহ যোগাবলৈ পৰীক্ষা কেন্দ্ৰসমূহলৈ আহিছে অভিভাৱকসকল। প্ৰতিজন পৰীক্ষাৰ্থীলৈ অলেখ অযুত শুভকামনা। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সকলো ষ্টুডেণ্টসকলৰ কাৰণে মই শুভেচ্ছা জনাইছো আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হয় তাৰ কাৰণে কামনা কৰিছো। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাটি ভালে হওক আৰু চবৰে শুভকামনা কৰিলো, জ্ঞাপন কৰিলো। অসমবাসী ৰাইজক সকলো পৰীক্ষা ভালে হওক, ভালে ঘৰলে পাৰ হওক, সেই শুভকামনা কৰিলো। যথেষ্ট মানুহৰ সমাগম আজি পৰীক্ষাৰ্থীসকল আগতকৈ এইবাৰ বেছি হৈছে। আগতে ধৰক গাৰ্জেনে ভিতৰত থব পাৰে, এতিয়া গাৰ্জেন ভিতৰত যাব নোৱাৰে। পৰীক্ষাৰ্থীক নিজৰ ভিতৰত থৈ বাহিৰত প্ৰশাসনে বাহিৰত মানুহ বাহিৰলৈ উলিয়াই দিছে আৰু গাৰ্জেন চব বাহিৰতে আছে আৰু পৰীক্ষাৰ্থী মানুহৰ গাৰ্জেনৰ বহুত ভিৰ হৈছে। বহি পৰিৱেশত দেখিবলৈ পোৱা গৈছে। তাকে মই কামনা কৰিলো যে সকলো পৰীক্ষাৰ্থী ভালে হওক, ভালে ঘৰলে পাৰ হওক, তাই মই শুভকামনা কৰিলো। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।